সংখ্যা বিয়োগত ক্ৰম বিনিময় হয় নে নহয় এটো আমি আজি চাম ঠিক আছে তো পৰিমেয় সংখ্যাৰ ক্ৰম সলনি কৰিলে বিয়োগফল একে পৰিমেয় সংখ্যা পোৱা নাযায় আকৌ একবাৰ কৈছো কি পৰিমেয় সংখ্যাৰ ক্ৰম সলনি কৰিলে বিয়োগফল একে পৰিমেয় সংখ্যা পোৱা নাযায় তুমি ইয়াতে চোৱা 2 minus 3 কি আছে 2 minus 3 তো এটো কি হ'ব ইয়াতে কিমান আহিছে ৰিজাল্টটো -1 ইয়াতে যদি ক্ৰম মানে আমি হলনি কৰিছো 3 minus 2 তো ইয়াতে কিমান ৰিজাল্টটো আমাৰ কি আহিছে 1 মানে +1 একেটো নহয় আমাৰ পৰিমেয় সংখ্যাটো একে নহয় এটো মানে কি পৰিমেয় সংখ্যাৰ ক্ৰম হলনি কৰিলে বিয়োগফল একে পৰিমেয় সংখ্যা পোৱা নাযায় ঠিক আছে আচ্ছা পৰিমেয় সংখ্যা বিয়োগত ক্ৰম বিনিময় নহয় এটো মানে এটো হল কি পৰিমেয় সংখ্যাত বিয়োগত ক্ৰম বিনিময় নহয় তো যেহেতু সংখ্যাবোৰে ঘনাত্মক ইয়াত ZWN ৰ অন্তৰ্গত হয় ZWN মানে আমাৰ কি আছিল পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা আৰু অখণ্ড সংখ্যা তো ZW আৰু Q মানে অখণ্ড সংখ্যা স্বাভাৱিক পূৰ্ণ সংখ্যা আৰু পৰিমেয় সংখ্যা বিয়োগত ক্ৰম বিনিময় নহয় মনত ৰাখিবা ঠিক আছে আচ্ছা ইয়াতে চোৱা এটো তোমালোকে নোট কৰি ৰাখিব পাৰা আমাৰ এটা সাইডত কি আছে আমাৰ সংখ্যা প্ৰণালী 4টা সংখ্যা প্ৰণালী আছে পৰিমেয় সংখ্যা অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা আৰু ক্ৰম বিনিময়তা কোন সংখ্যা প্ৰণালীটো ক্ৰম বিনিময়তা দেখায় যোগফলৰ পূৰণৰ বিয়োগত তোমালোকে এটা চাৰ্ট দেখিছা এই চাৰ্টটো তোমালোকে লিখি লব পাৰা ইয়াতে চোৱা কি যোগ আৰু পূৰণৰ ক্ষেত্ৰত আমাৰ যিমান সংখ্যা প্ৰণালী আছে ক্ৰম বিনিময়তা দেখায় কিন্তু বিয়োগৰ ক্ষেত্ৰত এটা সংখ্যা প্ৰণালীও ক্ৰম বিনিময়তা নেদেখায় বুজি পাইছা ওকে নেক্সট পৰিমেয় সংখ্যা হৰণত ক্ৰম বিনিময় হয়নে তোমালোকে কি কোৱা কি পৰিমেয় সংখ্যা হৰণত ক্ৰম বিনিময় দেখাব না নেদেখায় আচ্ছা ক্ৰম সলনি কৰিলে একে পৰিমেয় সংখ্যা পোৱা যাবনে যদি আমি ক্ৰম সলনি কৰিলে একে পৰিমেয় সংখ্যা পোৱা যাবনে এতিয়া তোমালোকৰ সন্মুখত এটা এক্সাম্পল আছে চোৱা 4 divided by 2 আৰু 2 divided by 4 4 divided by 2 কৰিলে কিমান আহিব 2 মানে 4 by 2 যদি আমি কৰো কিমান আহিব 2 আৰু যদি আমি এই এক্সাম্পলটো লওঁ কি 2 divided by 4 তেটো কি আহিব 1 আৰু ইয়াতে 2 দুটা কি একে হল না বেলেগ বেলেগ হল হয় নে নহয় মানে আমি যদি ইয়াতে ক্ৰম সলনি কৰো তেতিয়া হৰণত ক্ৰম বিনিময় নহয় বুজি পাইছা তো পৰিমেয় সংখ্যা হৰণত ক্ৰম বিনিময় নহয় আচ্ছা যেহেতু সংখ্যাবোৰ ঘনাত্মক অখণ্ড সংখ্যা হিয়ত ZWN ৰ অন্তৰ্গত হয় ZW আৰু Q তাৰ মানে পূৰ্ণ সংখ্যা আৰু আমাৰ Z আৰু অখণ্ড সংখ্যা আৰু তোমাৰ পৰিমেয় সংখ্যা হৰণত ক্ৰম বিনিময় নহয় তো এতিয়া আমি চাৰ্টটো চাম কি সংখ্যা প্ৰণালীৰ কোন সংখ্যা প্ৰণালীটো হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময়তা হয় পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত নহয় অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰতো নহয় ঠিক আছে তোমালোকে এটো মনত ৰাখিবা আৰু যদি দৰকাৰ মনত কৰা দেন এটো নোট কৰি ৰাখিব পাৰা ঠিক আছে আচ্ছা এটা সমীকৰণ আছে এটো সৰল কৰা 37 + 84 + 60 ঠিক আছে 37 + 84 + 60 এটো তোমালোকে এতিয়া ট্ৰাই কৰিব পাৰা যোগ সহযোগ বিধি মানি চলে তো তলত দিয়াবোৰ সৰল কৰা এটো তোমালোকে এতিয়া কৰিব পাৰা বা হোমৱৰ্ক কৰিব পাৰা এটা এতিয়া গৰমৰ বন্ধ তোমালোকে সৰু এনেকে মেথছ কৰিব পাৰা হয় নে নহয় তো নোট কৰিব পাৰা 17 * 25 * 4 কিমান হ'ব কি হ'ব এটো আৰু এটো তোমালোকে ঘৰত হোমৱৰ্ক কৰিব পাৰা ঠিক আছে আচ্ছা বাকি সকলো পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে এতিয়া চোৱা এতিয়া আমালোকৰ হোমৱৰ্কত এটা ইকুৱেশন আছে বা সমীকৰণ আছে 27 + 108 + -8
এইটো এটা সমীকৰণ মানে এইটো এটা ইকুৱেশ্যন আৰু ইয়াতে আৰু এটা নাম্বাৰছ দিয়া আছে ইয়াতে চোৱা 27 প্লাছ 108 এইটো কি আছে ব্ৰেকেটত আছে ইয়াতে কি আছে 27 প্লাছ 108 প্লাছ -8 এইটো ব্ৰেকেটত আছে এতিয়া তোমালোকে এইটো সৰল কৰা কি পাবা এইটো তোমালোকৰ কাৰণে এটা হোমৱৰ্ক আছিলে ঠিক আছে ঠিক এনেদৰে তোমালোকে এই কেইটা হোমৱৰ্ক কৰিব পাৰা এটা দুটা আৰু তিনটা তো সকলো পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত যোগ সহযোগ বিধি মানি চলে ঠিক আছে আৰু আমাৰ যিমান সংখ্যা প্ৰণালী আছে এই চাৰিটা সংখ্যা প্ৰণালী সংখ্যাৰ ক্ষেত্ৰত যোগে সহযোগ বিধি মানি চলে এতিয়া বাকি সকলো পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত পূৰণে সহযোগ বিধি মানি চলে নেকি এতিয়া চাব লাগিব তো ইয়াতে চোৱা সকলো পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত পূৰণে সহযোগ বিধি মানি চলে আকৌ একবাৰ কৈ আছো কি সকলো পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত পূৰণে সহযোগ বিধি মানি চলে তোমালোকে কৰি এইটো চাব পাৰা তিনটা ইকুৱেশ্যন আছে তোমালোকৰ সন্মুখত এইটো তুমি ঘৰত এক্সাৰসাইজটো কৰিব পাৰা ঠিক আছে আমাৰ চাৰিটা সংখ্যা প্ৰণালী এই সংখ্যা প্ৰণালীৰ সংখ্যাৰ ক্ষেত্ৰত পূৰণে সহযোগ বিধি মানি চলে আচ্ছা এতিয়া হল পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত বিয়োগ সহযোগ বিধি মানি চলে নেকি আমি এতিয়া কি চাম কি বিয়োগে সহযোগ বিধি মানি চলে নেকি তোমালোকৰ সন্মুখত এটা ইকুৱেশ্যন আছে 17 - 25 - 4 is not equal to 17 - 25 - 4 এইটো তোমালোকে কৰি চাবা এইটো হয় নে নহয় এইটো not equal to হল নে নহয় পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত বিয়োগে সহযোগ বিধি মানি নচলে ঠিক আছে কিয় নচলে তোমালোকে এইটো কৰিবা তাৰ পিছত আমি নেক্সট ক্লাছত লগ পালে কবা আৰু ইয়াতে চোৱা কি আমাৰ চাৰিটা সংখ্যা প্ৰণালীৰ সংখ্যাৰ ক্ষেত্ৰত বিয়োগ সহযোগ বিধি নামানে এতিয়া পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত হৰণে সহযোগ বিধি মানে চলে নেকি আমি বিয়োগ চাইছো পূৰণ চাইছো যোগফল চাইছো এতিয়া আমি কি চাম হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত যোগফল বিধি মানি চলে নেকি এতিয়া চোৱা 12 divided by 4 divided by 2 equal to 12 divided by bracket 4 divided by 2 আমি যদি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো বেলেগ বেলেগকে যোগ কৰো বা বেলেগ বেলেগকে হৰল কৰো তেতিয়া আমি কি চাম কি আমাৰ ইয়াতে কিমান আহিছে 3/2 আৰু ইয়াতে কি আছে 6 তাৰ মানে কি হল কি হৰণে সহযোগ বিধি মানি চলে নেকি তোমালোকে কি কোৱা হৰণে কি কৰে সহযোগ বিধি মানি নচলে মানে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত হৰণে সহযোগ বিধি মানি নচলে ঠিক আছে আৰু আমাৰ এই চাৰিটা প্ৰণালীৰ সংখ্যাৰ ক্ষেত্ৰত হৰণে সহযোগ বিধি নামানে আচ্ছা বিতৰণ বিধিৰ ইয়াতে আমি কি চাম এতিয়া বিয়োগত পূৰণত বিতৰণ বিধি সকলো পৰিমেয় সংখ্যা ইয়াক মানি চলে নেকি তোমালোকে কি কোৱা কি সকলো পৰিমেয় সংখ্যা ইয়াক মানি চলিব না নচলে সকলো পৰিমেয় সংখ্যা ইয়াক মানি চলে মানে বিয়োগত পূৰণৰ বিতৰণ বিধিটো মানি চলে ইয়াতে চোৱা সকলো পৰিমেয় সংখ্যাৰ কাৰণে যোগত পূৰণৰ বিতৰণ বিধি আৰু বিয়োগৰ পূৰণৰ বিতৰণ বিধিটো আমি চাম এতিয়া যদি আমাৰ কোনো ইকুৱেশ্যন এই ফৰ্মত থাকে মানে a/b * c/d + e/f ইয়াতে কি হল আমি এটো লিখিব পাৰো কি a/b ফাৰ্ষ্টটো দেখাই আছো a/b ফাৰ্ষ্ট কাৰ লগত মাল্টিপ্লাই হ'ব c/d ঠিক আছে plus a/b into second time e/f এটো আমি কি কৰিব পাৰো যোগত পূৰণৰ বিতৰণ বিধি এই বিধিটো আমি যোগৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো ঠিক আছে আৰু বিয়োগত পূৰণৰ বিতৰণ বিধিটো কি হ'ব সেম ইয়াতে আমি কি কৰিব পাৰো a/b into first আমি ব্ৰেকেটত যেটো আছে first c/d ৰ লগত আমি পূৰণ কৰিম minus a/b তাৰ পিছত second যেটো আমাৰ portion আছে এটোৰ লগত আমি মাল্টিপ্লাই কৰিম into e/f ঠিক আছে তো এই ফৰ্মটো আমি
কিহৰ ক্ষেত্ৰত ইউজ কৰিব পাৰো বিয়োগত পূৰণৰ বিতৰণ বিধি হয় এটো ঠিক আছে ওকে আচ্ছা এতিয়া তোমালোকে কোৱা কি তলৰ সমীকৰণবোৰ কোনটো পৰিমেয় সংখ্যাই সন্তুষ্ট কৰিব সোৱা ইয়াতে কি আছে আমাৰ এটা সাইডত 4 প্লাস ইয়াতে ড্যাশ আছে fill in the blanks ইয়াতে আমি এনেকা কি সংখ্যা ভৰাম ইয়াতে কোন সংখ্যাটো হ'ব যত আমাৰ ৰিজাল্টটো 4 আহিব সেম ইয়াতে সোৱা -13 দিয়া আছে প্লাস এনেকা কি এটা সংখ্যা আমি বহাব পাৰো যত আমাৰ ৰিজাল্টটো -13 আহিব সেম আমাৰ ইয়াৰ কাৰণো হয় 2/3 কাৰণো হ'ব আৰু -5/7 ৰ কাৰণো হ'ব -5/7 ৰ 7 ৰ লগত আমি কোন সংখ্যাটো যোগ কৰিম যত আমাৰ ৰিজাল্টটো -5/7 আহিব তোমালোকে কি কোৱা কি আহিব পাৰে ইয়াতে আমি যদি 0 ৰ লগত যোগ কৰো 4 + 0 কি আহিব 4 + 0 4 -13 + 0 কি আহিব -13 ইয়াৰ লগত আমাৰ ৰিজাল্টটো মিলি গল that means 0 + -8 0 + -8 কিমান আহিব ৰিজাল্ট -8 আহিব 2/3 + 0 কি আহিব 2/3 -5/7 + 0 -5/7 that means উল্লেখিত সমীকৰণৰ পৰিমেয় সংখ্যা 0 এ সন্তুষ্ট কৰিব ঠিক আছে আচ্ছা শূন্যক যোগাত্মক অভেদ বুলি কোৱা হয় এটো মনত ৰাখিবা হা শূন্যক যোগাত্মক অভেদ বুলি কোৱা হয় এটো বহুত ইম্পৰ্টেন্ট হয় প্ৰত্যেক পৰিমেয় সংখ্যাৰ বাবে যোগাত্মক অভেদ 0 থাকে প্ৰত্যেক পৰিমেয় সংখ্যাৰ বাবে যোগাত্মক অভেদ 0 থাকে তো যোগাত্মক অভেদ 0 স্বাভাৱিক সংখ্যা প্ৰণালীত পোৱা নাযায় মনত ৰাখিবা কি যোগাত্মক অভেদ 0 স্বাভাৱিক সংখ্যা প্ৰণালীত পোৱা নাযায় আৰু এতিয়া কেইটামান সমীকৰণ আছে কি তলৰ সমীকৰণবোৰ কোনটো পৰিমেয় সংখ্যা সন্তুষ্ট কৰিব তোমালোকে কোৱা এতিয়া আমি 0 চাইছো আমি এতিয়া কি এনেকা এটা সংখ্যা ইয়াতে বহাম ব্ল্যাঙ্ক বোৰত এই বক্স বোৰত কি 4 into dash equal to আমাৰ 4 আহিব -13 to -13 আহিব এনেকে আমি কি এনেকা সংখ্যা এটা বহাব পাৰো যত আমি আমাৰ এই নম্বৰ কেটা সেম থাকিব কোৱাচোন ইয়াতে আমি কি কৰিব পাৰো আমি এক মানে 1 দি পেলাই যদি আমি ইয়াতে পৰিমেয় সংখ্যা 1 এক দি পেলাই সন্তুষ্ট কৰিব পাৰো মানে 4 into 1 কৰিলে কি আহিব 4 আহিব -13 into 1 কৰিলে কি আহিব -13 আহিব 1 into -8 কৰিলে কি আহিব -8 আহিব ঠিক এনেকে আমি গুটেই কিটা সমীকৰণত 1 দি পেলাই যদি আমি মাল্টিপ্লাই কৰো দেন আমাৰ ৰিজাল্টটো একে থাকিব মানে উল্লেখিত সমীকৰণবোৰ পৰিমেয় সংখ্যা 1 এ সন্তুষ্ট কৰিব ঠিক আছে আচ্ছা এক গুণাত্মক অভেদ বুলি কোৱা হয় একক মানে গুণাত্মক অভেদ বুলি কোৱা হয় গুণাত্মক অভেদ বুলি কোৱা হয় প্ৰত্যেক পৰিমেয় সংখ্যাৰ বাবে গুণাত্মক অভেদ 1 থাকে বুজি পাইছা কি প্ৰত্যেক পৰিমেয় সংখ্যাৰ বাবে গুণাত্মক অভেদ 1 থাকে আচ্ছা এতিয়া তলৰ সমীকৰণবোৰ কোনটো পৰিমেয় সংখ্যাই সন্তুষ্ট কৰিব কোনটো পৰিমেয় সংখ্যাই সন্তুষ্ট কৰিব এই তলৰ কেটা সমীকৰণবোৰ ভাবাচোন আচ্ছা ইয়াতে আমি কি চাইছিলো কি 4 plus blank equal to 0 আছিলে হয় না নহয় তো ইয়াতে আমি কি এনেকে ব্ল্যাঙ্কত বহাম মানে খালি শূন্য স্থানটোত বহাম কি আমাৰ ৰিজাল্টটো শূন্য আহিব 4 plus -4 যদি আমি কৰো তেতিয়া আমাৰ কি আহিব ৰিজাল্টটো 0 আহিব 13 -13 plus 13 কৰিলে আমাৰ কি আহিব 0 আহিব সেম 8 plus -8 যদি কৰো কি আহিব 0 আহিব ঠিক এনেদৰে আমি গুটেই কিটা সমীকৰণ আমি ৰিজাল্টটো শূন্য পাব পাৰো মানে পৰিমেয় সংখ্যাবোৰৰ যোগফলৰ শূন্য হয় যোগফলবোৰ শূন্য হয় মানে পৰিমেয় সংখ্যা 4 ৰ বাবে পৰিমেয় সংখ্যা -4 যোগাত্মক বিপৰীত হয় আচ্ছা সাধাৰণত যিকোনো পৰিমেয় সংখ্যা
a ৰ বাবে যোগাত্মক বিপৰীত -a থাকে য'ত a প্লাছ ব্ৰেকেটত -a ইজ ইকুৱেল টু 0 হয় এইটো মনত ৰাখিবা এই ফৰ্মটো কি পৰিমেয় সংখ্যা a যিকোনো পৰিমেয় সংখ্যা যিকোনো এটা সংখ্যা হ'ব পাৰে এইটো আমি a দি পেলাই ৰিপ্ৰেজেন্ট কৰিছো ঠিক আছে a ৰ বাবে যোগাত্মক বিপৰীতটো কি হ'ব যোগাত্মক বিপৰীতটো -1 হ'ব এইটো আমি এনেকে ৰিপ্ৰেজেন্ট কৰিব পাৰো মানে a প্লাছ ব্ৰেকেটত -a ইজ ইকুৱেল টু 0 ঠিক আছে আচ্ছা এইটো মনত ৰাখিবা a ৰ যোগাত্মক বিপৰীত কি হ'ব -a আৰু তাৰ ঠিক উল্টাটো কি হ'ব -a ৰ যোগাত্মক বিপৰীতটো কি হ'ব a মানে পজিটিভ যদি +a থাকে দেন -a হ'ব আৰু যদি -a থাকে দেন +a হ'ব যোগাত্মক বিপৰীতৰ ক্ষেত্ৰত ঠিক আছে তো a ৰ যোগাত্মক বিপৰীত কি হ'ব -a আৰু -a ৰ যোগাত্মক বিপৰীত কি হ'ব পজিটিভ +a ঠিক আছে আচ্ছা প্ৰত্যেক পৰিমেয় সংখ্যাৰ বাবে পৰিমেয় সংখ্যা প্ৰণালীত এটা যোগাত্মক বিপৰীত থাকে প্ৰত্যেক পৰিমেয় সংখ্যাৰ বাবে পৰিমেয় সংখ্যা প্ৰণালীত এটা যোগাত্মক বিপৰীত থাকে তো এতিয়া তোমালোকে ভাবিছোৱা কি তলৰ সমীকৰণবোৰ কোনটো পৰিমেয় সংখ্যাই সন্তুষ্ট কৰিব 4 ইনটু এনেকা কি এটা সংখ্যা আমি ইয়াতে বহাম কি আমাৰ ৰিজাল্টটো 1 আহিব বা 1/13 ৰ লগত কি এনেকে মাল্টিপ্লাই কৰিম কি আমাৰ ৰিজাল্টটো 1 আহিব সেম 1/8 ৰ ক্ষেত্ৰত 2/3 ৰ ক্ষেত্ৰত আৰু -5/7 ৰ ক্ষেত্ৰত এনেকে কি এটা সংখ্যা পৰিমেয় সংখ্যা আমি বহাম বা আমি ইয়াতে ফিল কৰিব পাৰো য'ত আমাৰ ৰিজাল্টটো 1 আহিব ভাবাচোন 4 ৰ লগত 0 বহালে কি 1 আহিব নহয় ৰাইট 4 ৰ লগত যদি আমি 1 মাল্টিপ্লাই কৰো 1 আহিব নেকি 4 into 1 4 হ'ব 1 তো নাহে তো 4 ৰ লগত এনেকে কি আমি মাল্টিপ্লাই কৰিব পাৰো কি আমাৰ ৰিজাল্ট 1 আহে তো আমি কি কৰিব পাৰো 4 ৰ লগত 1/4 যদি আমি মাল্টিপ্লাই কৰো মানে 4 into 1/4 যদি কৰো আমাৰ ৰিজাল্টটো কি আহিব 4 4 কাট হৈ গ'ল তো ইয়াতে আমাৰ ৰিজাল্টটো কি আহিব 1 সেম 1/13 ৰ ক্ষেত্ৰত 1/13 into 13 যদি মই 13 ডিভাইড মানে কাট কৰি দিও তো কি আহিব আমাৰ ৰিজাল্ট 1 তাৰ পিছত তুমি ধৰা মাইনাস 1 মিনিট ইয়াতে চোৱা 8 into 1/8 যদি হয় 8 কাট হৈ গ'ল কি হ'ব 1 আহিব তো এনেকে আমি কি কৰিব পাৰো এই পৰিমেয় সংখ্যাবোৰ বহাই যদি আমি পূৰণ কৰো তেতিয়া আমাৰ কি আহিব ৰিজাল্টটো 1 আহিব আৰু এটা কথা তোমালোকে মনত ৰাখিবা কি আমাৰ পৰিমেয় সংখ্যাবোৰ কেনেকে থাকে কি ফৰ্মেশনত থাকে p/q ফৰ্মত থাকে where k is not equal to 0 মানে 1/0 কেতিয়াও নহয় যদি এই ফৰ্মেশনটো থাকে দেন এটো কি হ'ব সংজ্ঞাবদ্ধ নহয় ঠিক আছে আচ্ছা যেতিয়া এটা অশূন্য পৰিমেয় সংখ্যাৰ অনন্যকেৰে পৰিমেয় সংখ্যাটোক পূৰণ কৰা হয় তেতিয়া গুণাত্মক অভেদটো পোৱা যায় আকৌ একবাৰ পঢ়িছো যেতিয়া এটা অশূন্য পৰিমেয় সংখ্যাৰ অনন্যকেৰে পৰিমেয় সংখ্যাটোৰ পূৰণ কৰা হয় তেতিয়া গুণাত্মক অভেদটো পোৱা যায় আচ্ছা এতিয়া চোৱা কি সাধাৰণত যিকোনো অশূন্য পৰিমেয় সংখ্যা a/b ৰ বাবে b/a থাকে যাতে a/b into b/a is equal to 1 ফৰ্মত আমি লিখিব পাৰো এটো তোমালোকে টুকি ৰাখা আৰু তোমালোকে এটো সদায় মনত ৰাখিবা কি যোগাত্মক বিপৰীতৰ বাবে উল্লেখিত সংখ্যাৰ চিন সলনি কৰিবা যেতিয়া আমাৰ যোগাত্মক বিপৰীতৰ ক্ষেত্ৰত তেতিয়া আমি কি কৰিম কি সংখ্যাৰ সাইন বা চিন যেটো আছে এটো আমি সলনি কৰিম যদি +a থাকে এটো -a হ'ব আৰু যদি -a থাকে তো এটো +a হ'ব য'ত a যেটো থাকে a ইয়াতে যেটো ৰিপ্ৰেজেন্ট কৰা হৈছে a হ'ব কি এটা যিকোনো এটা পৰিমেয় সংখ্যা ধৰা এটোৰ ক্ষেত্ৰত কৈছো ফাৰ্স্ট ক্ষেত্ৰত কি যোগাত্মক বিপৰীতৰ বাবে উল্লেখিত সংখ্যাৰ চিন আমি সলনি কৰিব পাৰো ধৰা আমি -12 লিখিছো তো -12 টো কি হ'ব +12 হৈ যাব
আৰু যদি আমি প্লাছ এ তো আমি ৰিপ্ৰেজেণ্ট কৰিব লাগিব মাইনাছ এক, মানে ধৰা কি 5 লৈছো প্লাছ 5, একো চাইন নাই মানে এইটো পজিটিভ থাকে, ঠিক আছে নম্বৰটো, এইটো কি হ'ব -5। তো য'ত এ মানে এ যেটো আছিলে এইটো যিকোনো এটা পৰিমেয় সংখ্যা হ'ব পাৰে, ঠিক আছে। আৰু এটা কথা, গুণাত্মক বিপৰীতৰ বাবে উল্লেখিত সংখ্যাৰ ল আৰু হৰ মানে নিউমেৰেটৰ আৰু ডিনমিনেটৰ, ল আৰু হৰ দুটা হাল সলনি কৰিব, চিন সলনি নকৰিব। মানে আমি প্ৰথমটোৰ ক্ষেত্ৰত কি দেখিছো কি চিন সলনি হ'ব, দ্বিতীয়টোৰ ক্ষেত্ৰত মানে গুণাত্মক বিপৰীতৰ বাবে তেতিয়া আমাৰ কি কৰিব লাগিব কি লব আৰু হৰ নিউমেৰেটৰ আৰু ডিনমিনেটৰটো হাল সলনি কৰিব লাগিব, কিন্তু চিন সলনি আমাৰ ইয়াতে কৰিব নালাগে, ঠিক আছে। আচ্ছা এতিয়া 2/8ৰ যোগাত্মক বিপৰীতটো লিখা। 2/8টো যোগাত্মক বিপৰীতটো লিখা। তোমালোকে লিখাচোন আৰু কোৱা এইটো কি হ'ব। 2/8ৰ যোগাত্মক বিপৰীতটো কি হ'ব? এটা সংকেত আছে ইয়াতে কি যোগাত্মক বিপৰীতৰ বাবে উল্লেখিত সংখ্যাৰ চিন সলনি কৰিবা। যদি প্লাছ এ থাকে এইটো মাইনাছ এ হ'ব, আৰু যদি মাইনাছ এ থাকে এইটো প্লাছ এ হ'ব, য'ত এ এটা যিকোনো এটা পৰিমেয় সংখ্যা হ'ব পাৰে। তো 2/8টো কি হ'ব? -2/8 হ'ব, মানে এ এইটো কি আছিলে এ আছিলে, হয় নে নহয়? এইটো কি এইটো এজ এ হোল এইটো এ, দ্যাট মিন্স এইটো প্লাছ এ আছে, তো প্লাছ এটো কনভাৰ্ট কৰি কি হ'ব মাইনাছ এ হ'ব। তো ইয়াতে কি আছিলে 2/8 মানে প্লাছ 2/8 আছিলে। এতিয়া যদি আমি যোগাত্মক বিপৰীত ওলাব বিচাৰো প্লাছ 2/8ৰ এইটো কি হ'ব মাইনাছ, মানে চাইনটো চেঞ্জ হৈ যাব, চিনটো চেঞ্জ হৈ যাব, তো এইটো কি হ'ব -2/8, ঠিক আছে। তো 2/8ৰ যোগাত্মক বিপৰীতটো কি হ'ব -2/8। আচ্ছা তোমালোকৰ সন্মুখত এটা প্ৰশ্ন আহিছে, চাওঁ প্ৰশ্নটো কি আছে। -4/5ৰ যোগাত্মক বিপৰীতটো হ'ল কোনটো হ'ব? 4টা অপশ্যন আছে, তোমালোকৰ কাৰণে 30 ছেকেণ্ড দিম, তোমালোকৰ সময় এতিয়া ষ্টাৰ্ট হ'ল। তোমালোকৰ সময় শেষ হ'ল আৰু এইটো ঠিক অপশ্যনটো কি হ'ব? অপশ্যন চি 4/5, ঠিক আছে। আচ্ছা এতিয়া আৰু এটা কুৱেশ্যন আহিছে, এইটো হ'ল কি -13ৰ গুণাত্মক বিপৰীতটো নিৰ্ণয় কৰা। অলপ আগতে আমি পঢ়িছো কি গুণাত্মক বিপৰীতৰ ক্ষেত্ৰত কি কৰিব লাগে। তো -13ৰ গুণাত্মক বিপৰীতটো নিৰ্ণয় কৰা। কেনেকে কৰিম? সংকেত কি দিয়া আছে? লব আৰু হৰ মানে নিউমেৰেটৰ আৰু ডিনমিনেটৰটো কি কৰিব লাগিব? সল সলনি কৰিব লাগিব। তো ইয়াতে সমাধানটো কি হ'ব? 1/-13, মানে এইটো কেনেকে হ'ল? -13 আছিলে, তো -13/1, এইটো যদি আমি মানে নিউমেৰেটৰ আৰু ডিনমিনেটৰটো চেঞ্জ কৰো, মানে সাল সলনি কৰো, তেতিয়া এইটো কি হ'ব? 1/-13 হ'ব, হ'লনে? তো আমাৰ ৰিজাল্টটো কি আহিব? -1/-13। আচ্ছা তো -13/19ৰ গুণাত্মক বিপৰীতটো লিখা। -13/19ৰ গুণাত্মক বিপৰীতটো লিখা। কি হ'ব সমাধান? 19/-13, কেনেকে হ'ল? সংকেতটো কি আছিলে? নিউমেৰেটৰ আৰু ডিনমিনেটৰটো আমাৰ এক্সচেঞ্জ হ'ব, সাল সলনি কৰিব লাগিব। আচ্ছা 5/9ৰ যোগাত্মক বিপৰীতটো কি হ'ব? -5/9ৰ যোগাত্মক বিপৰীতটো কি হ'ব? এতিয়া এটা সংকেত দিছে কি যোগাত্মক বিপৰীত, ঠিক আছে, কনফিউজ নহবা। যোগাত্মক বিপৰীতৰ ক্ষেত্ৰত কি কৰিব লাগিব? চিনবিলাক আমাৰ সলনি কৰিব লাগিব, মানে যোগাত্মক বিপৰীতৰ বাবে উল্লেখিত সংখ্যাৰ চিন সলনি কৰিব লাগিব। যদি প্লাছ এ থাকে এইটো মাইনাছ এ হ'ব, আৰু যদি মাইনাছ এ থাকে এইটো প্লাছ এ হ'ব, আৰু এ মানে যিকোনো এটা পৰিমেয় সংখ্যা। তো ধৰা 5/9 এটা
যিকোনো এটা 5/9 টো আমি ৰিপ্ৰেজেণ্ট কৰি আছো a দি পেলাই তো a এতিয়া কি আছে মাইনাছ a হৈ আছে তো এইটো যদি আমি চেঞ্জ কৰিব লাগে যোগাত্মক বিপৰীতটো ওলাব লাগে তেতিয়া আমাৰ কি হৈ যাব মাইনাছ a টো প্লাছ a হৈ যাব তাৰ মানে 5/9 হৈ যাব হ'ল নে এইটো কেনেকে হ'ল আকৌ একবাৰ কৈ আছো a 5/9 minus 5/9 এই minus 5/9 টো আমি কি ধৰিব পাৰো a ধৰিব পাৰো তো এইটো যদি minus a হয় তো এইটো চেঞ্জ হৈ পেলাই কি হ'ব প্লাছ a হ'ব তো এইটো আমাৰ কি আছিলে প্লাছ সাইনটো চেঞ্জ হ'ল আৰু এইটো কি আছিলে প্লাছ 5/9 হ'ল নে 5/9 ঠিক আছে ওকে আৰু এটা প্ৰশ্ন আহিছে তোমালোকৰ সন্মুখত এতিয়া প্ৰশ্নটো হ'ল কি -4ৰ যোগাত্মক অভেদটো হ'ল কি এইটো কাৰণে মই 20 সেকেন্ড দিম তোমালোকৰ সময় এতিয়া ষ্টাৰ্ট হ'ল তোমালোকৰ সময় শেষ হ'ল আৰু -4ৰ যোগাত্মক অভেদটো হ'ল কিমান অপচন ডি এইটো হ'ব 0 ঠিক আছে আচ্ছা এতিয়া আৰু এটা প্ৰশ্ন আছে কি -6/-5ৰ যোগাত্মক বিপৰীতটো কি হ'ব সংকেতটো কি আছে -a থাকিলে প্লাছ a হ'ব প্লাছ a থাকিলে মাইনাছ a হ'ব যোগাত্মক বিপৰীতৰ ক্ষেত্ৰত ঠিক আছে আৰু a হ'ব যিকোনো এটা পৰিমেয় সংখ্যা তো -6/-5ক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰো 6/5 মানে -6/5 হ'ব ঠিক আছে 2/-9ৰ যোগাত্মক বিপৰীতটো কি হ'ব ইয়াতে সেম যোগাত্মক বিপৰীতটো আশা কৰিছো তোমালোকে এতিয়া বুজি পাইছা যোগাত্মক বিপৰীতৰ ক্ষেত্ৰত কি কৰিব লাগিব চিন বিলাক সলনি কৰিব লাগিব প্লাছ থাকিলে মাইনাছ হ'ব মাইনাছ থাকিলে প্লাছ হ'ব তো এইটো কি হ'ব 2/-9 টো হৈ যাব কি 2/9 ঠিক আছে এতিয়া গুণাত্মক বিপৰীতটো আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰো -5/8 into -3/7 কি আছিলে আমাৰ ইয়াতে সংকেতটো লব আৰু হৰটো সলনি কৰিব লাগিব নিউমাৰেটৰ আৰু ডিনমিনেটৰটো এক্সচেঞ্জ হ'ব তো -5/8 into -3/7 টো কি হৈ যাব 8/5 ইয়াতে চোৱা আমাৰ কি আছে -5/8 into -3/7 এইটো চেঞ্জ হৈ যাব 8/5 আৰু ইয়াতে কি হ'ব 7/3 ঠিক আছে তো আচ্ছা আৰু এটা প্ৰশ্ন আহিছে -1 into -2/5ৰ গুণাত্মক বিপৰীতটো কি হ'ব গুণাত্মক আকৌ নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ সলনি কৰিব লাগিব তো এইটো আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰো -1 মানে কি তলত আৰু এটা 1 আছে তো এইটো হৈ যাব 1/-1 into -2/5 টো কি হৈ যাব 5/-2 নিউমাৰেটৰ ডিনমিনেটৰ এক্সচেঞ্জ হ'ল তো আমি এইটো এনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰো এতিয়া তোমালোকৰ সন্মুখত আৰু এটা প্ৰশ্ন আহিছে প্ৰশ্নটো চাওঁ কি আছে -3/7ৰ গুণাত্মক বিপৰীতটো কি হ'ব চাৰিটা অপচন আছে এইটো উত্তৰটো ওলাবৰ কাৰণে মই 20 সেকেন্ড দিম তোমালোকৰ সময় এতিয়া ষ্টাৰ্ট হ'ল তোমালোকৰ সময় শেষ হ'ল আৰু কাৰেক্ট অপচনটো কি হ'ব অপচন বি ঠিক আছে আচ্ছা -1ৰ গুণাত্মক বিপৰীতটো নিৰ্ণয় কৰা কিমান হ'ব সমাধানটো কি হ'ব 1/-1 এইটো চবতকৈ ইজি হয় নে নহয় তো 8/9 টো -1/8ৰ গুণাত্মক বিপৰীত হয় নেকি তোমালোকে কোৱা হ'ব নেকি এইটো আৰু কিয় হয় অথবা নহয় তো সমাধানটো চোৱা আমি জানো কি গুণাত্মক বিপৰীতৰ ক্ষেত্ৰত কি হয় নিউমাৰেটৰ ডিনমিনেটৰটো সলনি কৰিব লাগিব তো 8/9ৰ গুণাত্মক বিপৰীতটো কি হৈ যাব 9/8 হ'ব এতিয়া
-1 1/8 হৰল কৰি আমি কি পাম 9/8 চাই ইয়াতে কি হ'ল -1 1/8 ইকুৱেল টু কিমান হৈ যাব 9/8 এতিয়া তো আমি কি পাম -9/8 তো এতেকে প্ৰদত্ত উক্তিটো সত্য নহয় আচ্ছা ইয়াতে আৰু এটা প্ৰশ্ন আছে 0.3 গুণাত্মক বিপৰীতটো 3 1/3 নে কিয় হয় আৰু অথবা নহয় তো সমাধানটো চোৱা 0.3 ক আমি কেনেকৈ লিখিব পাৰো 3/10 লিখিব পাৰো হয় নে নহয় আমি 3/10 ৰ গুণাত্মক বিপৰীতটো কেনেকৈ এতিয়া লিখিম আৰু গুণাত্মক বিপৰীতটো কিমান হ'ব 3 1/3 তাৰ মানে হ'ল কি প্ৰদত্ত উক্তিটো আমাৰ সত্য হয় আচ্ছা পৰিমেয় সংখ্যাটো লিখা যাৰ কোনো অনন্যক নাই সমাধানটো কি হ'ব শূন্য আচ্ছা ইয়াতে আৰু এটা আছে কি -4/5 into 1 equal to 1 into -4/5 equal to -4/5 ত পূৰণৰ কোনটো ধৰ্ম ব্যৱহাৰ কৰা হৈছে ভাবাচোন পূৰণৰ ক্ষেত্ৰত কোনটো ধৰ্ম ব্যৱহাৰ কৰা হৈছে 1 a into 1 equal to 1 into a equal to a মানে এইটো অভেদ ধৰ্ম ব্যৱহাৰ কৰা হৈছে আচ্ছা তোমালোকৰ সন্মুখত এতিয়া আৰু এটা প্ৰশ্ন আহিছে প্ৰশ্নটো কি চাওঁ প্ৰশ্নটো হ'ল 11 ৰ গুণাত্মক অভেদটো হ'ল কিমান এইটোৰ কাৰণে মই তোমাক 20 seconds টাইম দিম তোমালোকৰ সময় এতিয়া ষ্টাৰ্ট হ'ল তোমালোকৰ সময় এতিয়া শেষ হ'ল আৰু এইটো ঠিক আনসাৰটো কি হ'ব অপচন ডি আচ্ছা এই পূৰণৰ কোনটো ধৰ্ম ব্যৱহাৰ কৰা হৈছে ইয়াতে আমি দেখি আছো ইয়াতে পূৰণৰ কোনটো ধৰ্ম ব্যৱহাৰ কৰা হৈছে কোৱাচোন ইয়াতে আমি কি ব্যৱহাৰ কৰিছো a into b equal to b into a ইয়াতে আমি ক্ৰম বিনিময়তা ধৰ্ম ব্যৱহাৰ কৰিছো ঠিক আছে আৰু ইয়াতে আমি পূৰণ যেটো সমীকৰণ আছে ইয়াত আমি পূৰণৰ কোনটো ধৰ্ম ব্যৱহাৰ কৰা হৈছে ইয়াতে আমি গুণাত্মক বিপৰীত ধৰ্ম আমি ব্যৱহাৰ কৰিব পাৰিছো আচ্ছা আমাৰ আজিৰ ক্লাছটো আমি ইয়াতে সামৰিছো আশা কৰো কি তোমালোকে খুব ভালদৰে পৰিমেয় সংখ্যা বুজিব পাৰিছা খুব ভালকে মেথছ প্ৰেক্টিছ কৰা আৰু গৰমৰ বন্ধ খুব এনজয় কৰা থ্যাংক ইউ